অহাকালি এজন অসমীয়া ৰূপকমল কলিতা তেখেত আহিব বুলি আমাক জনাইছে গতিকে মই ভাবো যে এজনকৈ আহিব আমাক জনাইছে যে ৰূপকমল কলিতা বুলি এগৰাকী আছিল তেওঁ অলপ আগতে সিআইডিত ফোন কৰিছে আৰু তেওঁলোকে আহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কালি আহিব বুলি কৈছে ৰূপকমল কলিতা বাকি সকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই কিন্তু আমি প্ৰেছাৰ ৰাখিছো যে আহিব লাগে বুলি গতিকে মই ভাবো যে আজি নহলে কালিটো আহিব লাগিবই যিমান সোনকালে আহে সিমানে আমি তদন্তটো শেষ কৰিব পাৰো তেওঁলোক আহিব খোজা নাই আৰু এতিয়া বাধা কি আছে কি নাই কোনোবাই কৈছে যে আমাৰ সিংগাপুৰ পুলিচে আমাক আহিব মানা কৰিছে কোনবাই কৈছে আহিলে আমাৰ চাকৰিটো যাব তেনুকা বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ আছে কিন্তু মুখ্যতঃ আজি প্ৰথমবাৰ এজন ব্যক্তিয়ে অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু মই ভাবো যে এজন যদি আহে তেতিয়ালে লাহে লাহে আন সকলো ডেফিনেটলি আহিব অহাকালি এজন অসমীয়া ৰূপকমল কলিতা তেখেত আহিব বুলি আমাক জনাইছে গতিকে মই ভাবো যে এজনকৈ আহিব আমাক জনাইছে যে ৰূপকমল কলিতা বুলি এগৰাকী আছিল তেওঁ অলপ আগতে সিআইডিত ফোন কৰিছে আৰু তেওঁলোকে আহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কালি আহিব বুলি কৈছে ৰূপকমল কলিতা বাকি সকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই কিন্তু আমি প্ৰেছাৰ ৰাখিছো যে আহিব লাগে বুলি গতিকে মই ভাবো যে আজি নহলে কালিটো আহিব লাগিবই যিমান সোনকালে আহে সিমানে আমি তদন্তটো শেষ কৰিব পাৰো তেওঁলোক আহিব খোজা নাই আৰু এতিয়া বাধা কি আছে কি নাই কোনোবাই কৈছে যে আমাৰ সিংগাপুৰ পুলিচে আমাক আহিব মানা কৰিছে কোনবাই কৈছে আহিলে আমাৰ চাকৰিটো যাব তেনুকা বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ আছে কিন্তু মুখ্যতঃ আজি প্ৰথমবাৰ এজন ব্যক্তিয়ে অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু মই ভাবো যে এজন যদি আহে তেতিয়ালে লাহে লাহে আন সকলো ডেফিনেটলি আহিব অহাকালি এজন অসমীয়া ৰূপকমল কলিতা তেখেত আহিব বুলি আমাক জনাইছে গতিকে মই ভাবো যে এজনকৈ আহিব আমাক জনাইছে যে ৰূপকমল কলিতা বুলি এগৰাকী আছিল তেওঁ অলপ আগতে সিআইডিত ফোন কৰিছে আৰু তেওঁলোকে আহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কালি আহিব বুলি কৈছে ৰূপকমল কলিতা বাকি সকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই কিন্তু আমি প্ৰেছাৰ ৰাখিছো যে আহিব লাগে বুলি গতিকে মই ভাবো যে আজি নহলে কালিটো আহিব লাগিবই যিমান সোনকালে আহে সিমানে আমি তদন্তটো শেষ কৰিব পাৰো তেওঁলোক আহিব খোজা নাই আৰু এতিয়া বাধা কি আছে কি নাই কোনোবাই কৈছে যে আমাৰ সিংগাপুৰ পুলিচে আমাক আহিব মানা কৰিছে কোনবাই কৈছে আহিলে আমাৰ চাকৰিটো যাব তেনুকা বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ আছে কিন্তু মুখ্যতঃ আজি প্ৰথমবাৰ এজন ব্যক্তিয়ে অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু মই ভাবো যে এজন যদি আহে তেতিয়ালে লাহে লাহে আন সকলো ডেফিনেটলি আহিব